নাম সুৰেশ চন্দ্ৰ বসুমতাৰী। হয়। আজি সন্ধিয়াত 8টা মানত আমাৰ গাঁৱত এজনৰ ঘৰত মিজিং ব্ৰহ্মৰ ঘৰত মানে খিৰিকী ভাঙি পেলাই মানে আমাৰ গাঁৱত মানুহ যাই পেলাই মানে খেদাই পঠাই দিলে আৰু কি। তাৰপিছত 12টা 20-25 মানত আকৌ মানে মোৰ ঘৰত গেটত বনৰীয়া হাতী গেট দি সোমাই পেলাই মোৰ মানে যিটো মই চৰকাৰী ঘৰ আই ঘৰ পাইছিলোঁ সেইটো মানে ৱালখন মানে ৱালখন মানে ভাঙি পেলাই আৰু ক্ষয়ক্ষতি কিমান হৈছে আপোনাৰ? ক্ষয়ক্ষতি এই ৱাল ইমান হোৱা নাই, ভিতৰত আচবাবপত্ৰ ভালেখিনি ক্ষতি হৈছে। ক'বলৈ গ'লে মানে ধৰ 15-20 হাজাৰমান মানে ক্ষতি হৈছে আৰু কি। আৰু গাঁৱত আৰু কি কাৰ ক্ষতি হৈছে? মানে আৰু গাঁৱত আজি মানে একো ক্ষতি হোৱা নাই। তাৰ আগত মানে যোৱা বছৰ ভাদ্ৰ মাহত আহিছিল, এইটো আছিল দুটা হাতী আছিল আৰু কি। এজনৰ ঘৰত মানে এনেকুৱা মানে পাকঘৰত সোমাই পেলাই মানে অলপ ক্ষতি কৰি গৈছে আৰু কি। তেনে মাজে সময়ে এই হাতীটো উৎপাত চলাই থাকে। এই সম্পৰ্কে এই অসম চৰকাৰ বা BTR চিফ যেটো প্ৰমোদ বড়ো কি মই চৰকাৰৰ ওচৰত মোৰ যিখিনি আবেদন চৰকাৰৰ পৰা মই আই ঘৰ পাইছিলোঁ সেইখিনি মানে যাতে মই চৰকাৰৰ বৃহৎ ব্যৱস্থা যাতে কৰি দিয়ে আৰু কি। ধন্যবাদ। এইখিনিয়ে আৰু কি মোৰ আহ্বান। আজি আমাৰ আলুপৰা গাঁৱত আমাৰ আলুপৰা ME স্কুলত মানে হাতীয়ে তাণ্ডৱ চলাইছে আৰু বিগত 6 মাহ ধৰি মানে প্ৰচুৰ মানে প্ৰতিটো ভিলেজত মানে আজি এই ভিলেজত কালি ওই ভিলেজত এনেকুৱাকৈ মানে তাণ্ডৱ চলাই আছে হাতীয়ে। প্ৰশাসনৰ কিবা আপোনালোকে কিবা মেছেজ দিছে? প্ৰশাসনক আজি মেছেজ দেওয়া হৈছে, আহিব বুলি কৈছে, এতিয়াও আহি পোৱা নাই। বন বিভাগৰ মানুহ আহিব বুলি কৈছিলে। কি ক'ব চৰকাৰক? কি হ'ব? চৰকাৰক এইটোৱেই আমি আহ্বান জনাইছোঁ যাতে আমাৰ যিমান দুখীয়া মানুহ আছে ইয়াত যিসকলৰ মানে ঘৰ বাৰী ভাঙিছে তাৰে সাহায্য কিবা মানে চৰকাৰৰ তৰফৰ পৰা যাতে দিয়ে, এইটোৱে আহ্বান জনাইছোঁ। আজি ৰাতি ক'ত চলাইছে? আজি আমাৰ এই আলুপৰা পাৰ্ট 2 তাতে এটা ঘৰত সোমাইছিলে, তাতে এটা ঘৰ ভাঙিছিলে। তাৰপিছত আমাৰ ME স্কুলৰ পৰা আলুপৰা ME স্কুলৰ পৰা তাৰপিছত আমাৰ গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া আলুপৰা গাঁৱৰ তাৰ ঘৰতো মানে ভাঙিছিলে আৰু কি। স্কুলৰ কিমান ক্ষতি কৰিছে? স্কুলৰ মানে আমাৰ ৰান্ধনী ঘৰৰ পৰা চাউল 4-5 বস্তা আনুমানিক হ'ব আৰু কি ক্ষতি কৰিছে। মানে স্কুলৰ মানে ৰান্ধনী ঘৰত ৱালটো ভাঙিছে। কি ক'ব চৰকাৰক? কি আহ্বান? চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যাতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰে অতি সোনকালে, নহ'লে আমাৰ দুখীয়া মানুহবিলাকে মানে টোপনিৰ মানে নোহোৱা হৈছে, ডেইলি মানে ৰাতি টোপনি নোহোৱা হৈছে, এনেকুৱা হৈ আছে। মানে এক প্ৰকাৰ গাঁওখনত আতংকৰ সৃষ্টি কৰিছে।